সেইটো কাৰণে আজি বেলেগ মিটিং নহয়, আজি পাৰ্টি টিকেট পোৱাৰ কাৰণে মোক আপোনালোকে ৰিচিভ কৰিছে। অকলে মোক ৰিচিভ কৰা নহয়, আপোনালোকে যিটো আমি ভাবি আছিলোঁ বহুত দিনৰ পৰা ইচ্ছা কৰি থকাটো আজি দিন ফুলফিল হোৱাৰ কাৰণে আপোনালোকে বহুত খুচি হৈ ওলাই আহিছে। সেইটো আমালোকৰ চব বৰ খুচি হয়। সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আমি টিকেট পালোঁ, টিকেট ভাঙিছে। মই অকলে নহয়, আপোনালোকে ভালকে জানে বৰডুমচাৰ যোৱাবাৰ যিটো বিজেপি কেণ্ডিডেট আছিলে আমাৰ জাউৰা মায়ো সাহেব লগত মায়ো সাহেব ভাঙিছে। তাৰ লগতে ধনী নিজ 2-3 দিন আগত ইয়াতে এই এডভান্স বিজু মেলান কৰি কিনে যিটো তেখেতক ফেয়াৰৱেল দিয়া হৈছিল আপোনালোকে চবে জানে। আমি 4জনে টিকেট ভাঙিছোঁ। সঁচা ক'বলৈ গ'লে মইতো সবচে নেক্সটে মোৰ কথা কি আছে, আমাৰ ভাই দুইটাই মায়ং সাহেবে মাঙি আছে, জাউৰা সাহেবে মাঙি আছে। মোৰ মনত ইটোৱে আছে, মোৰ হাৰ্ড এণ্ড ফাষ্ট নাই। যদি জাউৰা সাহেব আৰু মায়ং সাহেবে পালেবি মোৰ একো নাই, কিন্তু আমাৰ ইজ্জতটো বাচাব লাগে, টিকেট বাহিৰত যাব নালাগে। সেইটোৱে মোৰ মনত আছে। মই কি ভাবিছোঁ, যদি জাউৰা সাহেব আৰু মায়ং সাহেবে যদি টিকেট পালেবি, কোনোবা এজন পালেবি, আমাৰ ইজ্জতটো কম কম বাচিব। হাৰা জিতাটো বেলেগ কথা। ৰাইজে মোৰ লগত আছে, আপোনালোকে মোৰ লগত আছে, তো মই পাৰ্টি টিকেট নহ'লেবি যোৱাবাৰ নিচিনা ইণ্ডিপেণ্ডেণ্ট হৈ জিতিম, নহ'লে বেলেগ NDA এলায়েন্স পাৰ্টি টিকেট লৈ মই লৰিম বুলি এইটোৱে আছে। সেইটো কাৰণে মই পাৰ্টি টিভি জইন কৰা নাই। চবে কৈছে আমাৰ MLA কেলে জইন হোৱা নাই, কেলে জইন হোৱা নাই। কিন্তু মই বহুত চিন্তা কৰি কাম কৰোঁ, যাতে কোনোবা মানুহে মোৰ ভাই ককাই দুখ নাপাওক, কষ্ট নাপাওক। তাৰপিছত মোৰ নিজৰ কাৰণে চিন্তা কৰোঁ আৰু হোৱাট একজেক্টলি যিটো হেপেন হৈছে এইটো আছে। কিন্তু মই সেইটোৱে ভাবি আছিলোঁ, আপোনালোকক আমি কৈ আছোঁ, টিকেট ভাঙিম, পালে ভাল, নেপালে আমি বহি যোৱা নহয়। আৰু মই আপোনালোকক ধন্যবাদ দিছোঁ, ডাইন আৰু বৰডুমচা মোৰ ছাপৰ্টাৰবিলাকক। আপোনালোকে আমি ছেইম টুইনটে ক'লে, ছাৰ আজিৰ পৰা আমি টিকেট কথা নক'ম, আপুনি টিকেট নেপালেবি আমি পলাই যাবলৈ নাই, আপোনাৰ লগত বিনা টিকেট জিতাম কৈছে। মোকে আৰু বহুত ডাঙৰ উঠাই দিছে। মই আপোনালোকক 49 বৰডুমচা ডাইন যিমান মোৰ পিছত আছিলে চবক ধন্যবাদ দি আছোঁ। সেইটো কাৰণে আমি বহুত পিছত থাকি গ'লোঁ। আমাৰ দুইটা ভাই জাউৰা সাহেব আৰু মায়ং সাহেব আৰু ধনী নিজ আছিলে আগৰ আগতে। কিন্তু মই ফেব্ৰুৱাৰী 3rd উইক পিছত মই গম পালোঁ টিকেট নাম আমাৰ 3জনে কোনেবি নেপায়, মই বি নেপায়, আমাৰ 2জন ককাই ভাই মায়ং আৰু জাউৰা সাহেবে নেপায়। কোনে পাই আছে, কোনোবাই বাহিৰ মানুহে পাই আছে। সেইটো কাৰণে মই অলপ চিৰিয়াছ হ'ব হৈছে আৰু সেইটো জানাৰ পিছত মই অলপ এক্টিভ হৈছোঁ, চিৰিয়াছ হৈছোঁ। য'ত দৰকাৰ হাত ভৰি ধৰিলোঁ, অৰুণাচলৰ ভিতৰ, অৰুণাচলৰ বাহিৰ, আৰু আমাৰ CM সাহেব আৰু DCM সাহেব আৰু পাৰ্টি প্ৰেচিডেণ্টটো মোৰ কাৰণে পুৰা পজিটিভ ছাপৰ্ট আছিলে। তাৰ বাহিৰা মই বি হাত ভৰি মাৰিলোঁ। এনেকা হৈ টিকেটটো ফাইনেলি মোক দিয়া গৈছে আৰু 49 বৰডুমচা ডাইন কাৰণে দিয়া গৈছে। আমাৰ 3জনৰ ইজ্জত বাচি গ'ল আৰু আমাৰ কনষ্টিটুৱেঞ্চিৰ ইজ্জত বাচিছে। 49 বৰডুমচা ডাইন এছেম্বলি কনষ্টিটুৱেঞ্চিৰ আমাৰ বৰডুমচা সাব ডিভিজনৰ আমাৰ ইজ্জত বাচিছে। সেইটো আপোনালোকে চবে বুজিলে ভাল। কোনোবাই যদি বুজি পোৱা নাই,
বুজি নোপোৱা মানুহকে এইটো আপোনালোকে বুজাব ইয়াত আমাৰ অফিচিয়েল কেণ্ডিডেট যিটো টিকেট পাইছে আমাৰ MLA সাহেবক ধন্যবাদ এক হিচাপত ধন্যবাদ দিব লাগে আমাৰ লোকৰ ইজ্জতটো বাঁচাইছোঁ আৰু তেখেতক দুখ আমি দুখ পাব নালাগে